Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিচ সেশন। তো আমি কি কৰিম ইনইকুৱেলিটিজ ফৰ্ম কৰিম কিছুমান ষ্টেটমেণ্টছৰ পৰা। So let us begin. Question number 1. Aman had ₹500 in his wallet. তো অমনৰ ৱালেটত 500 টকা এটা আছে। He spent some money during the day while shopping. তো দিনত সি কি কৰিলে শ্বপিং কৰিলে আৰু তাতে অলপ কেইটামান টকা তাৰ খৰচা হৈ গ'ল। If X denotes the amount of money left in his wallet now, তেনেহ'লে এইটো কোনটো ট্ৰু হ'ব? অ'কে, তো এনেকৈ আৰম্ভ কৰোঁ যেতিয়া আমাৰ ষ্টাৰ্টিঙত আছিলে ৰাইট। ষ্টাৰ্টিঙত কি হ'ল তাৰ টকা আছিলে 500 টকা হাতত, তাৰ ৱালেটত 500 টকা আছিলে। তাৰপিছত সেই দিনটোত কি কৰিলে স্পেণ্ড কৰিলে। কিমান স্পেণ্ড কৰিলে? চ' আমি এজিউম কৰোঁ যে এক্স এমাউণ্ট স্পেণ্ড কৰিলে। তো এতিয়া এক্স ডিনোজ দ্য এমাউণ্ট অফ মানি ডেট ইজ লেফ্ট কথা কৈছে। তো এইটো স্পেণ্ড বুলি ক'লে নহ'ব, লেফ্ট তাৰ ইমানখিনি তাৰ বাচি আছে, ঠিক আছে। তো এতিয়া কুৱেশ্যনটো কৈছে যে ইয়াৰটোৰ ভিতৰত কোনটো ষ্টেটমেণ্ট তাৰ ট্ৰু হ'ব? তো অভিয়াছলি আমি জানো বাচি থকা পইচাটো কি হ'ব 500তকৈতো কমেই হ'ব। লেটছ এ এক্সাম্পলৰ কাৰণে মই বুজিলোঁ যে 200 ৰুপিজ তাৰ হেৰি হৈ গ'ল স্পেণ্ড হৈ গ'ল। চ' 200 ৰুপিজ তাৰ যদি স্পেণ্ড হৈ গ'ল তেনেহ'লে তাৰ একচুৱেলি কিমান টকা বাচি আছে 300 টকা বাচি আছে। তো এতিয়া 300 টকা যিটো হ'ব 500 টকাতকৈ কমহে হ'ব, ডেফিনেটলি কম হ'ব। তো আমি ক'ম যে যোনটো তাৰ পইচা আছে 300 টকা সেইটো যোনটো স্পেণ্ড হৈ গ'ল সেইটো লেছ দেন 500 হ'ব। তো এইটো আমি ক'ম যে এক্স, বিকজ 300টো একচুৱেলি কি হয় আমিহে কৈছোঁ এক্সাম্পলৰ মতে 300, বাট একচুৱেলি এক্স তাৰ যোনটো পইচা বাচি আছে তাৰ বচি থকা পইচাটো কি হ'ব 500তকৈ কম হ'ব। তো ইয়াতে কোনটো হ'ব অপশ্যন ডি। তো ইয়াতে আমি অপশ্যন ডি চিলেক্ট কৰি ভেৰিফাই কৰি লওঁ। নেক্সট কুৱেশ্যন, জায়েশ ৱেন টু দ্য মাৰ্কেট টু বাই পেন। জায়েশে ক'ত গ'ল মাৰ্কেটত গৈ পেলাই গ'ল কলম কিনিবৰ কাৰণে। এটা কলমৰ দাম হৈছে 10 টকা আৰু তাৰ হাতত আছে 200 টকা। তেনেহ'লে সি টোটেল কিমানটা কলম কিনিব পাৰিব? ইয়াতে কৈছে এক্স ডিনোজ দ্য নাম্বাৰ অফ পেন জায়েশ কেন বাই। তো কিমানটা কলম সি কিনিব পাৰিব? তো ইয়াতে এনেকৈ মনত ৰাখিব। চ' ওৱান পেন যোনটো হ'ল এটা পেনৰ দাম হৈছে ₹10, ঠিক আছে। তো ইয়াতে এক্স ডিনোজ দ্য নাম্বাৰ অফ পেন সি কেন বাই। তাৰপিছত হি বাইজ কিমান এক্স নাম্বাৰ অফ পেন। তো তাৰমানে কি এটা হ'ব পাৰে, এটা পেন যদি হয় তেনেহ'লে টোটেল প্ৰাইচ কিমান হ'ব পাৰে? চ' টোটেল প্ৰাইচ সি যোনটো কিনিলে টোটেল স্পেণ্ট বুলি কৈ দিওঁ, তেতিয়া বেছি ক্লিয়াৰ হ'ব। টোটেল স্পেণ্ট বিকজ সি খৰচ কৰিছে। তো সি এক্স পেন কিনিছে, ইচ পেনৰ দাম 10 টকা, তো 10x হৈ যাব। তো 10x এমাউণ্ট সি খৰচা কৰিলে। এতিয়া আমি ইয়াতে জানিব লাগিব যে 10xৰ ভেলুটো কি হ'ব যিমান খৰচা কৰিছে, যিমান তাৰ টকা আছে তাৰ একজেক্টলি ইকুৱেল হ'ব পাৰিব বা তাতকৈ কমহে হ'ব পাৰিব, তাতকৈ বেছিটোতো হ'ব নোৱাৰে। তো 10x যদি আমি গ্ৰেটাৰ দেন 200 কৈ এইটো ভুল হৈ যাব। আৰু ইয়াতে 10xটো অভিয়াছলি 200তকৈ ডাঙৰ নহ'ব। তো ইয়াতে আমাৰ এটাই অপশ্যন হ'ব 10x 200তকৈ আইদাৰ সৰু হ'ব পাৰে বা 10x ইকুৱেলছ টু হ'ব পাৰে, ৰাইট। যদি সি যদি 20টা কলম কিনিলেহেঁতেন, ফৰ এক্সাম্পল সি 20টা কলম কিনিলে তেতিয়াতো আমি জানো 10 × 20 কিমান হ'ব? 10 × 20 হৈ যাব তাৰ 200। তো এটলিষ্ট সি কি 20টা পেনতো কিনিব পাৰিব বা 20টাতকৈ কমো কিনিব পাৰিব। তো সেইকাৰণে আমি অপশ্যন বিটো চিলেক্ট কৰিম। ডি আমি চিলেক্ট কেলৈ নকৰোঁ? ইভেন দ' যিমান সি টোটেল স্পেণ্ড কৰিব সেইটো 200তকৈ কম হ'ব লাগিব, বাট সেইটোৱেতো কৈছোঁ সি যদি 20টা কলমতো কিনিব পাৰিলেহেঁতেন, যদি সি 20টা কলম কিনিলে তেতিয়া 200 টকা হ'ব, বাট ইয়াতে কৈছে 200 টকাতকৈ কম সি স্পেণ্ড কৰিলে। সেইটো নহ'ব, সেইকাৰণে ইয়াতে অপশ্যন বি এ হৈ যাব ট্ৰু ষ্টেটমেণ্ট। অ'কে, নেক্সট কুৱেশ্যন, এ ৱাটাৰ টেংক কেন হোল্ড 500 লিটাৰ্ছ অফ ৱাটাৰ। ঠিক আছে, ইয়াতে আমাৰ এটা ডাঙৰ টেংকি এটা আছে। তো এই টেংকিটোত কোৱা হৈছে যে 500 লিটাৰ ইয়াতে থাকিব, ফিল হ'ব পাৰে কমপ্লিটলি। আৰু এইটো ফিল কৰিবৰ কাৰণে ইয়াতে কি ইউজ কৰা আছে? এটা বাকেট এটা ইউজ কৰা আছে, সৰু বাকেট এটা ইউজ কৰা আছে। আৰু এই বাকেটৰ কেপাচিটিটো কোৱা হৈছে 25 লিটাৰ, ঠিক আছে। এটা বাকেটৰ কেপাচিটি হৈছে 25 লিটাৰ। আৰু ইয়াতে টোটেল ডাব্লিউ এমাউণ্ট অফ বাকেটছ ইউজ কৰা হৈছে। তো তাৰমানে আৰু কৈছে যে কমপ্লিটলি যদি ফিল্ড হৈ গৈছে, তো আমি ডেফিনেটলি ক'ব পাৰোঁ যে 25W যদি হয় তো একজেক্টলি ইকুৱেলছ টু 500 হ'ব, বিকজ ইয়াতে কৈছে কি একদম কমপ্লিটলি ফিল হৈ গ'ল। তো 25 × W কৰি দিলে কি হ'ব? আমি টোটেল এমাউণ্ট অফ হেৰিটো পাই যাওঁ, লিটাৰ্ছ অফ পানী পাই যাম, যদি এইটো ফিল কৰিবলৈ হ'ল। আৰু একচুৱেলি এইটো আমি ছল্ভ কৰি উলিয়াব পাৰোঁ। চ' 500 এইটো কিমান হ'ব? 20 হৈ যাব, এইটো হৈ যাব 20। চ' তাৰমানে 20টা যদি বাকেট আমি ইউজ কৰোঁ একজেক্টলি 500 লিটাৰ এই টেংকিটো আমি ফিল আপ কৰিব পাৰোঁ। তো ইয়াতে অপশ্যন ইটো হৈ যাব আমাৰ কাৰেক্ট অপশ্যন। তো আমি ভেৰিফাই কৰি লওঁ। অ'কে, এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটোলৈ। ৰাধা হেজ 30 টফিজ ইন হাৰ বেগ। তো ৰাধাৰ বেগত এনেকুৱা টফি আছিলে, ঠিক আছে। এনেকৈ কেইটা 30 টফিজ আছিলে। এতিয়া কি হ'ল, কোনোবাই ব্ৰেক টাইমত তাইৰ পৰা
টফি লৈ ল'লে এতিয়া এই যদি হৈছে নাম্বাৰ অফ টফিজ ইন হাৰ বেগ ন তাই বেগৰ পৰা বেগত প্ৰথমতে কেইটা আছিলে 30 টফিজ আছিলে তো অৰিজিনেলি কিমান আছিল এ ইকুৱেলছ টু 30 আছিলে যেতিয়া কোনো ব্ৰেক টাইমৰ আগত এ ইজ দ্য নাম্বাৰ অফ টফিজ ইন হাৰ বেগ তো আমি এনেকৈ ক'ব পাৰোঁ এ ইকুৱেলছ টু 30 তো এইটো সোধা নাই আমাক কৈছে কোনোবাই যদি লৈ ল'লে তেনেহ'লে কিমান টফি থাকিব তো অভিয়াছলি কিমান থাকিব 30তকৈতো কমেই থাকিব তো এ ইজ লেছ দেন 30 হ'ব লাগিব তো আমি ইয়াতে অপশ্যন এইটো চিলেক্ট কৰি ল'ম অ'কে ভেৰি চিম্পল কুৱেশ্যন তো এনেকৈ আমি মেথমেটিকেল ষ্টেটমেণ্ট এটা যদি দিয়া থাকে সেইটোক আমি লিনিয়াৰ ইনইকুৱেশ্যন বা ইয়াৰ ইনইকুৱেলিটি ষ্টেটমেণ্টটো আমি লিখিব পাৰোঁ চ' চি ইন দ্য নেক্সট ছেশ্যন থেংক ইউ